আজি কেইদিনমানৰ পৰা এটা ভিডিঅ' মানে যোৱা দুদিনত ছ'চিয়েল মিডিয়াত ভীষণ ভাইৰেল হৈ আছে যে আমেৰিকাত তাৰ আমেৰিকাৰ প্ৰেছিডেণ্ট আৰু আমাৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন প্ৰেছ মিটত আছে আৰু তাত গোটেই কথাবিলাক ইংৰাজীত হৈ আছে আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতুকে ইংৰাজী ভাষাটো বহুত ভালকৈ নাজানে সেইকাৰণে তেওঁ অনুবাদক লৈছে পিছফালে দুজন মানুহ বহি আছে তেওঁলোকে প্ৰতিটো বাক্য হিন্দীলৈকে হয়তো হিন্দী বা গুজৰাটী ট্ৰেন্সলেট কৰি তেওঁক বুজাই আছে আৰু এই কথাটোক লৈ ট্ৰল কৰা হৈছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক যে তেওঁ ইংৰাজী নাজানে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক বা পৃথিৱীৰ যিকোনো ব্যক্তিক তেওঁৰ কামক লৈ সমালোচনা কৰা হোক তেওঁৰ কৈ থকা কামবিলাকক লৈ বিতৰ্ক হোক সেয়া এটা অন্য বিষয় কিন্তু ইংৰাজী নজনাৰ বাবে ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই সমালোচনা কৰা বা তেওঁক ঠাট্টা কৰাটো আচলতে এটা নিজেই কৌতুক আচলতে আমি কাক ঠাট্টা কৰিছোঁ প্ৰধানমন্ত্ৰীক নহয় ঠাট্টা কৰিছোঁ নিজক নিজৰ মানসিকতাত কিয়নো ভাৰতবৰ্ষত এনেকুৱা এটা ধাৰণা সদায় আছে যে ইয়াত যদি ইংৰাজী জানে তেতিয়াহ'লে তেওঁ স্মাৰ্ট মানুহ আৰু যদি ইংৰাজী নাজানে তেতিয়াহ'লে তেওঁ মূৰ্খ আৰু এই মানসিকতাটোক কোৱা হয় ঔপনিৱেশিক মানসিকতা আপোনালোকক জনাই থওঁ যে ইংৰাজী ভাষা বুলিয়ে নহয় পৃথিৱীৰ ভাষা আমি যিমান জানো সিমানেই ভাল কিন্তু ভাষা নজনাটো বা ইংৰাজী নজনাটো এজন মানুহৰ মূৰ্খ বা তেওঁ বুৰ্বক বা তেওঁ একো নাজানে তেনেকুৱা ধৰণৰ কথা হ'ব নোৱাৰে পৃথিৱীত বহুত দেশ আছে যেনে আমি যদি এই মুহূৰ্তত গোটেই পৃথিৱীক শাসন কৰি থকা এখন দেশ চীন সেই চীন দেশৰ মানুহে ইংৰাজী নাজানে য'ত ইংলেণ্ড য'ৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি সেই ইংলেণ্ড যিখন মহাদেশত ইউৰোপ মহাদেশ তাতেই ফ্ৰান্স যাওঁ যদি আমি ইটালীত যাওঁ যদি আমি জাৰ্মানীত যাওঁ যদি আমি তেতিয়াহ'লে তাত ইংৰাজী ভাষাৰ প্ৰচলন নাই মানুহে ইংৰাজী নকয় বা নাজানে বা তাৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ নকৰে কিন্তু আগ্ৰহ প্ৰকাশ কৰোঁ আমি এইকাৰণেই কৰোঁ কিয়নো 200 বছৰ ব্ৰিটিছে আমাক শাসন কৰি গৈছিলে তেওঁলোকৰ আমি গোলাম আছিলোঁ তেওঁলোক আছিল আমাৰ মালিক গতিকে মালিককে কোৱা ভাষাটো আমাৰ কাৰণে উৎকৃষ্ট শ্ৰেষ্ঠ গতিকে ইংৰাজী জানিলেহে তেওঁ স্মাৰ্ট আৰু যদি তেওঁ নাজানে তেতিয়াহ'লে মূৰ্খ এই ধৰণৰ মানসিকতা থাকি গ'ল 200 বছৰীয়া গোলামী কৰাৰ অভিজ্ঞতাৰ পৰা 200 বছৰ যে তেওঁলোকক আমি ওপৰত চাইছিলোঁ আমি তলত আছিলোঁ আমাৰ ধাৰণা যে তেওঁলোকে কোৱা ভাষা যেতিয়া এইটোৱে ভাল হ'ব এইটোৱে বেষ্ট হ'ব আৰু সেইকাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অন্যান্য ৰাজনৈতিক বিষয়ত সমালোচনা হোক কট্টৰভাৱে সমালোচনা হোক বা সমালোচনাৰ যোগ্য ধৰণৰ কাম তেওঁ কিছুমান কৰিছে যোৱা বছৰবিলাকত কিন্তু ইংৰাজী ভাষা নাজনাৰ বাবে তেওঁ সমালোচনা কৰাটো এটা হাস্যাস্পদ কথা এইবিলাক কথা যদি চীন জাৰ্মানী যিবোৰ আমাৰ দেশতকৈ উন্নত দেশ জাপান সেইবিলাক দেশৰ মানুহে যদি দেখে যে ভাৰতবৰ্ষত তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে ইংৰাজী নজনাৰ বাবে ঠাট্টা কৰা হৈছে এই কথাটো যদি চাইনা বা জাপানৰ মানুহে শুনে জানে তেওঁলোকে হাঁহি উঠিব যে কি হ'ল তাতে নাজানে কিয় জানিব লাগে কিন্তু এইখিনিতে এটা কথা আছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বহু সময়তে তেওঁৰ ইউনিভাৰ্চিটিৰ কলেজৰ ডিগ্ৰী থকা বুলি এটা যি কথা কয় তাক লৈ মানুহে সন্দেহ প্ৰকাশ কৰে কিয়নো ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া ডিগ্ৰী পাছ কৰিছিলে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছতো তেওঁৰ এজন ক্লাছমেট তেওঁ আজিলৈকে দেখুৱাই দিব নোৱাৰিলে বা ভৱিষ্যতেও নোৱাৰে কিয়নো তেওঁ সেই ডিগ্ৰীটোক লৈ মানুহৰ সন্দেহৰ অৱকাশ আছে মানুহে প্ৰশ্ন কৰে ঠিক তেনেকৈ স্মৃতি ইৰাণী এবাৰ যদি তেওঁ এটা ইলেকশ্যনত যদি তেওঁ MA পাছ বুলি নিজৰ ইন্ট্ৰডাকশ্যন দিয়ে আন এটা ইলেকশ্যনত তেওঁ আকৌ BA পাছ হৈ যায় এবাৰ MA পাছ এবাৰ BA পাছ ঠিক তেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ডিগ্ৰীক লৈ তেওঁৰ ছাবজেক্ট তেওঁ পঢ়া কলেজ তেওঁ ক্লাছমেট এই গোটেই কথাবিলাকক লৈ সন্দেহ সংশয় প্ৰশ্ন মানুহৰ আছে আৰু হয়তো তেওঁলোকে কোনোবাখিনিত মিছা মাতিছে কিন্তু আমাৰ কথাটো হ'ল মিছা কিয় মাতিব লাগে যে কলেজ বা ইউনিভাৰ্চিটি ডিগ্ৰী থাকিলে এজন মানুহ লিডাৰ হ'ব পাৰে নেকি কলেজ বা ডিগ্ৰী ডাঙৰ ডিগ্ৰী থকা মানুহ আমি বহুত দেখা পাইছোঁ কিন্তু তেওঁলোকে সামাজিক নেতৃত্ব দিব পৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কিমান গুণ আছে আমি তাকো দেখিছোঁ অৰ্থাৎ সমাজক নেতৃত্ব দিয়াৰ বাবে এখন দেশক নেতৃত্ব দিয়াৰ বাবে তেওঁ যে ডাঙৰ কলেজৰ পৰা ডাঙৰ ডিগ্ৰী থাকিবই লাগিব তেনেকুৱা কোনো কথা নাই আছে খুব ভাল কথা কিন্তু নহ'লেও তাৰ কাৰণে মানুহ এজনক আমি অযোগ্য বুলি ক'ব নোৱাৰোঁ উইনষ্টন চাৰ্চিল ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁৰ কোনো ডিগ্ৰী নাছিলে বিশ্বযুদ্ধৰ নিচিনা এটা ক্ৰিটিকেল সময়ত তেওঁ এখন দেশৰ প্ৰধানমন্ত্ৰী আছিলে ইংলেণ্ডৰ তাৰপিছত আমি কিয় প্ৰশ্ন কৰোঁ আমি যদি কওঁ আব্ৰাহাম লিংকনৰ কথা আমি যদি কওঁ ষ্টেলিনৰ কথা ঠিক তেনেকৈ পৃথিৱীত বহুত লিডাৰ আছে যাৰ কলেজৰ স্কুলৰ ডিগ্ৰী নাই আৰু পৃথিৱীৰ অন্য দিশতো কিছুমান সফল ব্যক্তি ষ্টিভ জবছ হওক মাৰ্ক জুকাৰবাৰ্গ হওক বিল গেটছ হওক
এই গোটেই মানুহবিলাকৰ কোনো স্কুল কলেজত ডাঙৰ ডিগ্ৰী নাই, তাৰপিছতো কিন্তু তেওঁলোক ছাকচেছফুল। অৰ্থাৎ সামাজিক লিডাৰ হোৱাৰ বাবে এজন মানুহৰ লাগে মানুহৰ লগত কানেক্ট কৰিব পৰা ক্ষমতা, মানুহৰ সমস্যা বুজিব পৰা ক্ষমতা, মানুহৰ ওচৰত এটা লক্ষ্য বা ভিজন এটা দেখাব পৰা ক্ষমতা। আৰু সেই ক্ষমতাক লৈ তেওঁ যদি এটা জাতিক বা এখন সমাজক আগুৱাই লৈ যাব পাৰে তেতিয়াহ'লে তেওঁ আমি এজন ভাল লিডাৰ বুলি কওঁ, আৰু যদি নোৱাৰে তেতিয়াহ'লে আমি তেওঁ ব্যৰ্থ বুলি কওঁ। কিন্তু তাৰ লগত কলেজ ইউনিভাৰ্চিটি ডিগ্ৰীৰ যে একো সম্পৰ্ক নাই সেয়া ইতিহাসে প্ৰমাণ কৰিছে। ইংৰাজী এটা সামান্য ভাষা, সেই ভাষাটো জানাটো ভাল কথা, জানিলে খুবেই ভাল কথা। অকল ইংৰাজী বুলিয়ে নহয়, আপুনি যদি 10টা ভাষা জানে, 20টা ভাষা জানে, যিমানেই জানে সিমানেই আপোনাৰ কাৰণে ভাল। কিন্তু নাজানিলে বুলিয়ে সেই মানুহজনক আমি মূৰ্খ বুলি ক'ব নোৱাৰোঁ, কিয়নো ইংৰাজীত পটলকৈ কথা কোৱা বহুত মানুহ আমি জীৱনত লগ পাইছোঁ, কিন্তু তেওঁলোক আচলতে কিমান জানে আমি প্ৰেক্টিকেলি বহুত উদাহৰণ পাই থৈছোঁ, আপোনালোকেও নিশ্চয় পাই থৈছে। কিন্তু এইটো আমাৰ মানসিকতা। সেইকাৰণে আমি যদি বাণীকান্ত কাকতিয়ে কৈছে, সৈয়দ আব্দুল মালিকে কৈছে, আমি যদি কওঁ যে ব্ৰজনাথ শৰ্মাই কৈছে, আমি যদি কওঁ সূৰ্য কুমাৰ ভূঞাই কৈছে, তেতিয়া আমাৰ গাত নালাগে। পদ্মনাথ গোহাঁই বৰুৱাই কৈছে, তেতিয়া আমি কথাটো সঁচা যেন নালাগে। কিন্তু যদি জৰ্জ থমছনে কৈছে, এলবাৰ্ট ৰবাৰ্টছনে কৈছে, এনেকুৱা যদি নামৰ মানুহে কিবা কোৱা যেন লাগে, তেতিয়া কথাটো আমাৰ সঁচা যেন লাগি যায়। কাৰণ তেওঁলোক ইংলিছ থানি নাম, এইবিলাক ইংলিছ নাম, গতিকে ইংলিছ মানুহে যেতিয়া কৈছে তেতিয়াহ'লে কথাটো শুদ্ধই হ'ব। আমাৰ এইবিলাক বৰগোহাঁই, গগৈ, কলিতাত আছে কৈছে, গতিকে কথাবিলাকৰ যেন কিবা ভেলু নাই, তেনেকুৱা ধৰণৰ মানসিকতা আমাৰ মজ্জাত সোমাই আছে, আৰু তাৰ পৰা আমি মুক্ত হ'ব লাগিব। এটা সৰু কৌতুককৈ আজিৰ এই ভিডিঅ'টো শেষ কৰিব লৈছোঁ। সেইটো হ'ল যে এবাৰ এজন মানুহ ইংলেণ্ডত গ'ল, ঘূৰি আহিলে, লগৰবিলাকে সুধিলে যে ইংলেণ্ডত গৈ কি অভিজ্ঞতা হ'ল? ভাই আচৰিত, ইংলেণ্ডত নাপিতজনেও ইংৰাজী কয়। তো এইটোৱে কথা। আৰু কেৱল এটাই কথা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈ সমালোচনা হওক, তেওঁলোকৰ ৰাজনৈতিক নীতি, তেওঁলোকৰ কামক লৈ, কিন্তু তেওঁ ভাষা নজনাৰ বাবে সমালোচনা কৰাটোৰ কোনো যুক্তি নাই। আৰু ঠিক তেনেকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক বা স্মৃতি ইৰাণীয়ে হওক বা যিকোনো লিডাৰ, কংগ্ৰেছ, বিজেপি, এজেপি, পৃথিৱীৰ যিকোনো লিডাৰ যাৰ কলেজ বা ইউনিভাৰ্চিটিত ডিগ্ৰী নাই, তেওঁলোকে মিছাকে ডিগ্ৰী থকা বুলি প্ৰদৰ্শন কৰাৰ কোনো যুক্তি নাই। তেওঁলোকে কওক, মোৰ কলেজ ইউনিভাৰ্চিটিত ডিগ্ৰী নাই, কিন্তু দেশখনক কেনেকৈ আগুৱাই লৈ যাব লাগে তাৰ কাৰণে মোৰ স্পষ্ট কনচেপ্ট, ধাৰণা আছে। ইমানখিনি, ধন্যবাদ। আকৌ লগ পাম। জীৱন জিন্দাবাদ।